24 ঘণ্টিয়া চকাবন্ধত স্তব্ধ দেশৰ ৰাজপথ 10টা শ্ৰমিক সংগঠনৰ আহ্বানত দেশজুৰি চকাবন্ধ ৰাজহুৱা খণ্ডৰ উদ্যোগক ব্যক্তিগতকৰণক লৈ বিৰোধিতা শ্ৰমিক সংগঠনৰ বন্ধৰ ফলত দেশজুৰি ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা পৰিবহন বেংকিং বীমা ডাক সেৱা উদ্যোগ সেৱা খণ্ডত বন্ধৰ প্ৰভাৱ সমগ্ৰ ৰাষ্ট্ৰজুৰি পালন কৰা ধৰ্মঘটত স্তব্ধ হৈ পৰিল ভাৰতবৰ্ষ বৰ্তমান চৰকাৰৰ শ্ৰমিক বিৰোধী নীতি আৰু পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন নকৰাৰ প্ৰতিবাদত পুৱাৰ পৰা সৰ্বাত্মক বন্ধ হৈ পৰিল দেশৰ ৰাজপথ তথা বাণিজ্যিক ব্যৱস্থা মুঠ 10টা ট্ৰেড ইউনিয়ন সংগঠনে আহ্বান জনোৱা বন্ধক সমৰ্থন জনাই অসমৰ প্ৰতিখন জিলাতে স্থবিৰ হৈ পৰিল যাতায়াত ব্যৱস্থা লগতে ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান আৰু বেপাৰ বাণিজ্য দোকান পোহাৰো বন্ধ হৈ পৰিল বিগত বৰ্ষত দেশৰ শ্ৰমিক আৰু কৰ্মচাৰী সংগঠনে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰীগৰাকীক 17টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ দাখিল কৰিছিল কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্ৰমিক আৰু কৰ্মচাৰীৰ এই দাবীৰ প্ৰতি কোনো সঁহাৰি নজনোৱাত ক্ষুব্ধ হৈ পৰিল ট্ৰেড ইউনিয়নসমূহ সমগ্ৰ দেশৰ শ্ৰমিকসকলৰ বন্ধৰ প্ৰতি সমৰ্থন জনাই গুৱাহাটী মহানগৰীত প্ৰতিবাদত বহিল মটৰ শ্ৰমিক যৌথ মঞ্চ শ্ৰমিকৰ উত্তাল শ্লোগান মহানগৰত ভাৰতবৰ্ষত আজি 1991 চনৰ পৰা শ্ৰমিক আৰু কৃষকসকলে তেখেতসকলৰ যি প্ৰাপ্য অধিকাৰ এই প্ৰাপ্য অধিকাৰৰ দাবীত এইটো 21 নম্বৰ আমি ধৰ্মঘটত অৰ্থাৎ গোটেই ভাৰতবৰ্ষজোৰা ধৰ্মঘটত আমি মিলিত হৈছোঁ ইয়াৰে মুখ্য দাবী এটাই আমি সকলোৱে জানো যে যোৱা সময়ছোৱাত দিল্লীত প্ৰায় 14 মাহ জোৰা কৃষক আন্দোলনৰ ফলত ভাৰতবৰ্ষৰ যি কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিছিলে যে কৃষকসকলৰ যি কলা আইন এই কলা আইন বাতিল কৰি কৃষকসকলৰ হিতৰ কাৰণে যি এমএছপি পুনৰ লাগু কৰিব লগতে কৃষি আইনসমূহ পুনৰ নতুন ৰূপত লাগু কৰিব হেয়া আশ্বাস আজিলৈকে আশ্বাস হৈ থাকিল কোনো ধৰণৰ ইয়াক প্ৰৱৰ্তন কৰা আমি দেখা নাপালোঁ মহানগৰীৰ বিজুলী ভৱনত বিদ্যুৎ খণ্ডক ব্যক্তিগতকৰণৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ ট্ৰেড ইউনিয়নৰ আমাৰ মূল দাবী হৈছে কি ৰাজহুৱা বিদ্যুৎ প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া বন্ধ হ'ব লাগিব শ্ৰমিক কৰ্মচাৰীৰ বিৰোধী যি শ্ৰম সংহিতা 4খন শ্ৰম সংহিতা আহিছে এই 4খন শ্ৰম সংহিতা বাতিল কৰিব লাগে অস্থায়ী কৰ্মচাৰী চাকৰি নিয়মীয়া কৰিব লাগে উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন প্ৰদেশত যি বিদ্যুৎ খণ্ডৰ ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ কৰা হৈছে সেইবিলাক বাতিল কৰিব লাগে এনেকৈ আমাৰ সমগ্ৰ শ্ৰমিক কৰ্মচাৰী দেশৰ যি শ্ৰমিক কৰ্মচাৰীৰ স্বাৰ্থক বিঘ্নিত কৰা যিবিলাক পদক্ষেপ গ্ৰহণ কৰা হৈছে এইবিলাক বাতিল কৰিব লাগিব উজনিৰ পৰা নামনিলে সৰ্বাত্মক বন্ধৰ প্ৰভাৱ দেখা গ'ল তিনিচুকীয়া শিৱসাগৰ যোৰহাট দেৰগাঁও গোলাঘাট ধেমাজি বিশ্বনাথ মাজুলী নাহৰকটীয়া লাহৰীঘাট দবকা নগাঁও মঙলদৈ ৰঙিয়া নলবাৰী শ্ৰীভূমি সকলোতে দেখা গ'ল বন্ধৰ প্ৰভাৱ শ্ৰমিকৰ প্ৰাপ্য মজুৰিৰ দাবীত সকলোতে প্ৰতিবাদৰ জোৱাৰ শ্ৰমিকৰ বন্ধত অচল হৈ পৰিল সকলো কাম কাজ যোগাযোগ সম্পূৰ্ণ স্থবিৰ হৈ পৰিছে আজি যিকোনো কল কাৰখানা উদ্যোগ প্ৰতিষ্ঠান যি আছে আপোনাৰ সকলোতে আজি বন্ধৰ সকলোৱে সহযোগিতা আৰম্ভ কৰিছে আমাৰ লগত যিটো ট্ৰেড ইউনিয়ন আৰু সংঘৰ্ষ কিষাণ মৰ্চাই আহ্বান দিছিলে সেইটো বন্ধ আজি সাধাৰণ ধৰ্মঘটটো বন্ধলৈ ৰূপান্তৰ হৈছে অসমতো ভাল প্ৰভাৱ পৰিছে ট্ৰেড ইউনিয়নৰ বন্ধত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হ'ল যাত্ৰীসকলে বহু ঠাইত বাছৰ বাবে বুন্দাপৰ দি ৰ'বলগীয়া হ'ল অসংখ্য যাত্ৰী ব্যুৰো ৰিপৰ্ট NB নিউজ